ডিব্ৰুগড় প্ৰেছ ক্লাবত আমাৰ আলহী শীৰ্ষক এক বক্তৃতা অনুষ্ঠানৰ আয়োজন। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যক্ৰম হিচাপে আয়োজন কৰা হয় এই বক্তৃতা অনুষ্ঠানৰ। ডিব্ৰুগড়ৰ জাগৃতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ইয়াৰলুং চাংপুত মেগা ডেম আৰু ইয়াৰ সম্ভাৱ্য প্ৰভাৱ সম্পৰ্কে বক্তৃতা প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ যোগেন্দ্ৰ নাথ শৰ্মাই। চীনত নিৰ্মাণ কৰিবলৈ লোৱা এই বৃহৎ নদীবান্ধৰ ফলত ভাৰতবৰ্ষৰ লগতে অৰুণাচল প্ৰদেশত হ'ব পৰা ক্ষতিৰ সন্দৰ্ভতো বক্তৃতা প্ৰদান কৰা হয় অনুষ্ঠানটোত। এই অনুষ্ঠানত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সদস্য, NEFSAৰ ছাত্ৰ-ছাত্ৰী, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু চিয়াং ইণ্ডিজেনিয়াছ ফৰাম আৰু অৰুণাচলৰ প্ৰায় 10 গৰাকী প্ৰতিনিধিৰ লগতে ডিব্ৰুগড়ৰ বহু কেইগৰাকী সচেতন ব্যক্তি উপস্থিত থাকে। ইয়াৰ উপৰিও বৃহৎ নদীবান্ধৰ কুপ্ৰভাৱ আৰু অপকাৰিতাৰ বিৰুদ্ধে অসম আৰু অৰুণাচল প্ৰদেশৰ লোকসকলে একেলগে কাম কৰিবলৈ আহ্বান জনায় প্ৰতিনিধিসকলে। যিকোনো এটা প্ৰকল্প হাতত ল'লে তাৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে আমি জনাটো খুব দৰকাৰ। কাৰণ ভুক্তভোগী আমি লাভ হ'লেও আমাৰ ৰাইজৰে লাভ হ'ব, লোকচান হ'লেও আমাৰ ৰাইজৰে লোকচান হ'ব। লাভটো আমি সদায় বিচাৰোঁ, কিন্তু লোকচানটো আমি কোনেও নিবিচাৰোঁ। গতিকে এটা বৃহৎ নদীবান্ধ হ'লে ইয়াৰ লোকচান যিবিলাক হ'ব সেইখিনিৰ কাৰণে আমি জনাটো খুব দৰকাৰ। আৰু বিশেষকৈ এতিয়া আমাৰ বিদেশত এই বান্ধটো সৃষ্টি হ'বলৈ গৈছে। গতিকে চীনত যদি এই বান্ধটো দিয়ে তেতিয়াহ'লে ভাৰতত তাৰ কুপ্ৰভাৱ কি পৰিব সেই বিষয়ে আমি জনাটো দৰকাৰ। সাধাৰণ মানুহেতো এইবিলাক কথা নাজানিব, বহুত কথা তেওঁলোকে গম নাপাব, বা আমাৰ সৰহভাগ শিক্ষিত মানুহেও এই ধৰণৰ টেকনিকেল কথাবিলাক ইমান ভালকৈ গম নাপায়। গতিকে যি বান্ধৰ অপকাৰিতাৰ বিষয়ে কিছু জানে তেখেতসকলৰ পৰা এনেকুৱা ধৰণৰ অনুষ্ঠানৰ যোগেদি ৰাইজৰ মাজত বতৰাটো নিয়াটো সাংবাদিকসকলৰ এটা কৰ্তব্য বুলি মই ভাবোঁ। প্ৰেছ ক্লাবৰ এক অনুষ্ঠান আমাৰ আলহী আমি আৰম্ভ কৰিলোঁ। তাৰে আজি প্ৰথম খণ্ড আমাৰ অনুষ্ঠিত হৈ গ'ল। প্ৰথম খণ্ডত আমি আমাৰ ডিব্ৰুগড়ৰে প্ৰফেচাৰ যোগেন্দ্ৰ নাথ শৰ্মা ছাৰক আমি পালোঁ আমাৰ আলহী হিচাপে। তেখেতৰ বিস্তৃত যি নদী বিষয়ক আৰু নদীবান্ধ বিষয়ক তেখেতৰ জ্ঞানৰ ভাণ্ডাৰ আছে। তেখেত একচুৱেলি আমাৰ সৌভাগ্য যে ডিব্ৰুগড়বাসী হিচাপে তেখেতক আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেত এজন নদী বিশেষজ্ঞ। তেখেতে আজি আমাক বিশেষভাৱে নদী বান্ধৰ ওপৰত ইয়াৰ বিভিন্ন দিশ সম্পৰ্কে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন কৰি তেখেতৰ বক্তব্য আগবঢ়ায়।